ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে আমাৰ দৰে চৰাই চিৰিকটি জীৱ জন্তুসকলেও নিজৰ মনৰ ভাৱ ইজনে সিজনৰ আগত প্ৰকাশ কৰে। হয়, তোমালোকে ঠিকেই শুনিছা। চৰাই চিৰিকটি জীৱ জন্তু সকলোৱেও নিজৰ মনৰ ভাৱবোৰ ইজনৰ সিজনৰ আগত তেওঁলোকৰ বিভিন্ন ধৰণৰ মাত অংগী ভংগীৰে উপস্থাপন কৰে। আজি মই তোমালোকক এনেধৰণে দুটি চৰাই জয় আৰু ৰবিনে কি কথা পাতিছে তাৰ ওপৰত আইলিন ফিছাৰ নামৰ কবিয়ে লিখা কবিতাটি তোমালোকক মই ক'বলৈ গৈ আছোঁ আৰু পাঠটি আমি অসমীয়া ভাঙনি লগে লগে শিকি যাম। আশা কৰোঁ তোমালোকে পাঠটোৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰিবা। ব'লা তেতিয়াহ'লে পলম নকৰি আমি মূল পাঠটোলৈ আগবাঢ়োঁ। লেচন 3 বাৰ্ড টক আৰু কবিতাটিত কথা পাতিছে ৰবিন আৰু জয় নামৰ চৰাই দুটিয়ে। থিংক ভাবাচোন, ছেড দ্য ৰবিন, ৰবিনে ক'লে। তাৰপিছত আকৌ থিংক ছেড দ্য জয়, ভাবাচোন, জয়ে ক'লে। Sitting in the garden, talking one day. বাগিচাত গছৰ ডালত বহি এদিন ৰবিন আৰু জয়ে কথা পাতি আছিল। Think about people, the way they grow. ভাবাচোন মানুহৰ কথা, সিহঁতে কেনেকৈ ডাঙৰ দীঘল হয়। They don't have feather at all, you know. সিহঁতৰ কোনোতে পাখি নাই, তুমি জানানে? They don't eat beetles. ইহঁতে কোনো ধৰণৰ গোবৰুৱা পোক পৰুৱা নেখায়। They don't grow wings. ইহঁতৰ কেতিয়াও পাখি নগজে। They don't like sitting on wires and things. ইহঁতে কাৰেণ্টৰ ৱায়াৰত বা বস্তুত বহি ভাল নাপায়। Think, said Robin. Think, said the joy. ভাবাচোন, ৰবিনে ক'লে। ভাবাচোন, আকৌ জয়ে ক'লে। Are not people find it to be that way? মানুহবোৰ এনেধৰণে হাস্যকৰ নহয়নে বাৰু? এদিনাখন জয় আৰু ৰবিনে গছৰ ডালত বহি কথা পাতি আছিল মানুহবোৰৰ বিষয়ে। মানুহবোৰৰ পাখি নাই, মানুহবোৰে জাবৰুৱা পোক নেখায়, তেওঁলোকৰ কোনো ধৰণৰ পাখি নগজে, তেওঁলোকে কাৰেণ্টৰ ৱায়াৰত বা কোনো ধৰণৰ বস্তুত বহি ভাল নাপায়। এই সকলোবোৰ ধৰণে জয় আৰু ৰবিনে কথা পাতি আছিল মানুহবোৰৰ বিষয়ে। কথা পাতি আছিল। তাৰপিছত জয় আৰু ৰবিনে ইজনে সিজনক সুধিছিল যে মানুহবোৰক চাবলৈ গ'লে এনেধৰণে যদি চাওঁ আমি, মানুহবোৰ চাওঁতে হাস্যকৰ নহয়নে? মানে ফানি নেলাগেনে? সিহঁতে নিজৰ মাজতে কথা পাতিছে। আই হোপ তোমালোকে পাঠটিৰ পৰা য'ত কিঞ্চিত হ'লেও কিবা এটা শিকিব পাৰিছা। এতিয়া আমি পাঠটিৰ এক্টিভিটিছলৈ আগবাঢ়োঁ। Activities 1 Rhyming words. Sing, think, crow, grow, swings, things, honey, funny, day, way. এইকেইটা মই পাঠটিৰ পৰা উঠাই আনিছোঁ। পাঠটিত যিখিনি ৰাইমিংছ ৱৰ্ড আছে মই গোটেইকেইটা আনিছোঁ আৰু তোমালোকে এনেধৰণে আৰু 5টা পাঠটিৰ পৰা ৰাইমিংছ ৱৰ্ড বিচাৰি তোমালোকে নিজৰ বহীত নোট কৰি ল'বা বুলি মই আশা ৰাখিলোঁ। এতিয়া যাওঁ আমি 2 নম্বৰ এক্টিভিটিছলৈ, এক্টিভিটিছ 2, য'ত কুৱেশ্যন এনচাৰখিনি আমি কৰিম আৰু এইখিনিতে মই তোমালোকক কৈ লওঁ, তোমালোকে এতিয়াই নোটবুকটো উলিয়াই লোৱা, তাৰ পৰা এতিয়া ভিডিঅ'টো চাই তোমালোকে এক্টিভিটিছ 2ৰ কুৱেশ্যনৰ এনচাৰখিনি লিখি লোৱা। এক্টিভিটিছ 2 এড দিয়া আছে, which birds are talking in the poem?
কবিতাটোত কথা পাতি থকা চৰাই দুটিৰ নাম কি এইটো দিছে মানে কোনটো চৰায়ে কি চৰায়ে কথা পাতি আছিল তো এনসাৰটো এনেকুৱা হ'ব ৰবিন এণ্ড জয় আৰ টকিং ইন দ্য পয়েম ৰবিন আৰু জয় নামৰ চৰাই দুটিয়ে কথা পাতি আছিল কবিতাটিত তো এনসাৰ তোমালোকে লিখি ল'বা ৰবিন এণ্ড জয় আৰ টকিং ইন দ্য পয়েম ঠিক তেনেধৰণে বিট সুধিছে দে ডণ্ট হেভ ফিডাৰ্ছ এট অল হু আৰ দে হেয়াৰ মানে দে ডণ্ট হেভ ফিডাৰ্ছ এট অল তেওঁলোকৰ কোনো ধৰণৰ পাখি নাথাকে এই তেওঁলোকৰ শব্দটো কাক বুজোৱা হৈছে এই প্ৰশ্নটো দিছে হু আৰ দে হেয়াৰ তো ইয়াত এনসাৰটো এনেধৰণৰ হ'ব এনসাৰ ইন দিছ লাইন দে ৰিফাৰ্ছ টু দ্য পিপল মানে দে মানে তেওঁলোক বুলি যিটো ৰবিন আৰু জয়ে কৈছিল তাত মানুহক বুজাইছে মানে পিপল ইন দিছ লাইন দে ৰিফাৰ্ছ টু দ্য পিপল মানে মানুহক বুজাইছে দে মানে মানুহক কৈছে চিট দিয়া আছে বাৰ্ডছ ইট বেটলছ দে গ্ৰ' উইংছ দে লাইক চিটিং অন দ্য ৱায়াৰ্ছ এণ্ড থিংছ হু আৰ দে হেয়াৰ প্ৰশ্নটো সুধিছে কি যে বাৰ্ড ইট বিটলছ চৰায়ে জাবৰুৱা গোবৰুৱা পোক পৰুৱা খায় দে গ্ৰ' উইংছ তেওঁলোকৰ পাখি গজে দে লাইক চিটিং অন দ্য ৱায়াৰ্ছ এণ্ড থিংছ তেওঁলোকে কাৰেণ্টৰ ৱায়াৰ বা বস্তুত বহি ভাল পায় হু আৰ দে হেয়াৰ তেওঁলোক মানে কাক বুজাইছে দে ইয়াত প্ৰথমতেই দিয়া আছে বাৰ্ডছ ইট বেটল তো ইন দিছ লাইন দে ৰিফাৰ্ছ টু দ্য বাৰ্ডছ মানে ইন দিছ লাইন দে ৰিফাৰ্ছ টু দ্য বাৰ্ডছ মানে এই লাইনটোত দে মানে চৰাইক বুজাইছে ডিড দিয়া আছে হোৱাই একৰ্ডিং টু ৰবিন এণ্ড জয় আৰ পিপল ফানি ৰবিন আৰু জয়ৰ মতে মানুহবোৰ হাস্যকৰ কিয় এনসাৰটো এনেধৰণে দিব পাৰি আমি বিকজ পিপল ডণ্ট ইট বেটলছ দে ডণ্ট গ্ৰ' উইংছ দে ডণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ কাৰণ মানুহবোৰে গোবৰুৱা পোক পৰুৱা নেখায় মানুহৰ কোনো ধৰণৰ পাখি নগজে মানুহবোৰে কাৰেণ্টৰ ৱায়াৰ বা বস্তু বাহানিত বহি বেয়া পায় এই ধৰণে মানুহবোৰ ৰবিন আৰু জয়ৰ মতে হাস্যকৰ থেংক ইউ এভৰিৱান